চুক্তি ৰূপায়ণৰ এক সফলভাৱে আগবাঢ়ি যোৱাৰ যি পৰিকল্পনা ইতিমধ্যে আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়াই কৈ গৈছে। আমি কিছু হ'লেও আগবাঢ়িছোঁ। সেইকাৰণে যোৱা বছৰটিত আমি নিশ্চয় কিছু হ'লেও সন্তুষ্টি লাভ কৰিছোঁ যে অসম গণ পৰিষদ দলৰ মূল যি এজেণ্ডা আছিল, মানে অসম চুক্তি ৰূপায়ণ, সেই ক্ষেত্ৰত আমি সফল হৈছোঁ। গতিকে তাৰ কাৰণে সকলোকে মই কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহিব লগা বছৰটো বাকীখিনি যিখিনি আছে সেইখিনি যাতে ২৬ত সভাপতিয়ে কোৱা ধৰণে মই পুনৰ কৈছোঁ যে আমি এইটো অপ্ৰতিৰোধ ৰাজনৈতিক যাত্ৰা হিচাপে অসম গণ পৰিষদে লৈছে আৰু ভৱিষ্যতৰ দিনত এই বাকী থকা কামখিনি আমি সফলভাৱে যাতে ৰূপায়ণ কৰিব পাৰোঁ। আৰু সংবাদ মাধ্যমে আমাক প্ৰতিটো মুহূৰ্তত সঁচাকৈ ক'বলৈ গ'লে মই আন্তৰিকতাৰে কৈছোঁ যে আপোনালোকে আমাক সঁচাই সহযোগিতা আগবঢ়াই আহিছে। এইটো কৃতজ্ঞ, তাৰ কাৰণে আমি কৃতজ্ঞ আপোনালোকৰ ওচৰত। আৰু ভৱিষ্যতৰ দিনতো আপোনালোকে এটা নিজৰ জাতীয় দল হিচাপে আমাক সেইখিনি মৰম চেনেহ দেখুৱাব, সেইখিনি আপোনালোকৰ পৰা আশা কৰি মই ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।